সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে জানেই যে মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাই মাৰ্ঘেৰিটাৰ এই টাউন হাইস্কুল খেলপথাৰত বিগত 41টা বছৰে বহাগী উৎসৱ পালন কৰি আহিছে। এই বছৰো এই উৎসৱটি অনুষ্ঠিত কৰাৰ বাবে আমাৰ ব্যৱসায়ী সন্থাই সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছিলে। কিন্তু এই প্ৰস্তুতি চলাই থকাৰ সময়তে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ সদৃশ পৰিস্থিতি বা যিখন যুদ্ধ আৰম্ভ হ'ল, সেই যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমি এই বিহুখন বাতিল কৰাৰ সিদ্ধান্ত লৈছিলোঁ। কাৰণ সেই সময়ত ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিত এনেকুৱা এটা ৰং ৰহস্যময় অনুষ্ঠান অনুষ্ঠিত কৰাটো কেতিয়াও সম্ভৱ নাছিল। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেও আহ্বান জনাইছিল যে এই অনুষ্ঠানবিলাক বাতিল কৰিব লাগে। আমি তেখেতৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই অনুষ্ঠানটো বাতিল কৰিছিলোঁ। কিন্তু সৌভাগ্যবশতঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ এই যুদ্ধৰ যি পৰিৱেশ, সেই পৰিৱেশ আজি প্ৰায় নোহোৱা হৈ গ'ল। ইতিমধ্যে দুয়ো দেশৰ মাজত আমাৰ যুদ্ধবিৰতি চুক্তি হৈছে। গতিকে যিহেতু পুনৰ স্বাভাৱিক অৱস্থা আমাৰ মাজলৈ ঘূৰি আহিছে আৰু মাৰ্ঘেৰিটাবাসী ৰাইজেও এই যিটো আমাৰ ব্যৱসায়ী সন্থাৰ বহাগী উৎসৱ, সেই বহাগী উৎসৱলৈ অতি আগ্ৰহেৰে বাট চাই থাকে, সেয়েহে আমাৰ ব্যৱসায়ী সন্থাৰ কৰ্মকৰ্তাসকলে বিশেষকৈ আমাৰ এই ব্যৱসায়ী সন্থাৰ বহাগী উৎসৱৰ যিগৰাকী সভাপতি, তেখেত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কো, যিহেতু বিধায়কগৰাকী এই অনুষ্ঠানটিৰ সভাপতিৰ দায়িত্বত আছে, তেখেতৰ পৰামৰ্শক্ৰমে লগতে আমাৰ ব্যৱসায়ী সন্থাৰ যিসকল কৰ্মকৰ্তা আছে, যিসকল সদস্য আছে, সকলোৰে পৰামৰ্শক্ৰমে আমি এদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি পুনৰ অনুষ্ঠিত কৰাৰ বাবে এটা সিদ্ধান্ত লৈছিলোঁ। আৰু এই সিদ্ধান্ত আমাৰ কাৰ্যকৰী হ'ব অহা 15 মে তাৰিখে। 15 মে বহাগৰ শেষ দিন। আমি বহাগৰ এই শেষ দিনটোতে দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আমি বৰ বিশেষ অনুষ্ঠান ৰাখিব পৰা নাই, যিহেতু এদিনীয়া কাৰ্যসূচীৰে লৈছোঁ। আমাৰ যিসমূহ প্ৰতিযোগিতা আছিল, সেই প্ৰতিযোগিতাসমূহ আমি এইবাৰ অনুষ্ঠিত নকৰোঁ। তাৰ পৰিৱৰ্তে আমি মূল যিসমূহ আমাৰ কাৰ্যসূচী আছিল, সেই মূল কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰিম। আমি পুৱা 10 বজাত পতাকা উত্তোলনেৰে আমাৰ দিনজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিম। আমাৰ 10 বজাত পতাকা উত্তোলন হ'ব। পতাকা উত্তোলন কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱে। তাৰ পাছতেই আমাৰ শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হ'ব। আমাৰ দেশমাতৃৰ হকে যিসকলে প্ৰাণ বিসৰ্জন দিয়ে, তেখেতসকলক শ্ৰদ্ধাঞ্জলি আমি এই শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰিম। তাৰ পাছতেই আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে এই ভাৰত আৰু পাক যিখন যুদ্ধ, সেই যুদ্ধত যিসকল আমাৰ বীৰ জোৱানে দেশমাতৃৰ হকে প্ৰাণ বিসৰ্জন দিলে, লগতে এই যুদ্ধত ভাৰতবৰ্ষৰ কেইবাগৰাকীও নিৰীহ সাধাৰণ নাগৰিকেও মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাৰ পাছতেই আমি এই মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন, আপোনালোক সকলোৱে জানে, মাৰ্ঘেৰিটাখন হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনভূমি। আমি এই বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ লোকসংস্কৃতি আছে, লোকনৃত্য আছে, দৌলসমূহ আছে, তেওঁলোকক আমি এই বিহুখনলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকৰ দ্বাৰা আমি বিভিন্ন লোকনৃত্য প্ৰদৰ্শনৰ এক ব্যৱস্থা কৰিছোঁ। লগতে আমি বিভিন্ন বিহু দলকো নিমন্ত্ৰণ কৰিছোঁ। আমি মুকলি আকাশৰ তলত আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। সকলোৱে এটা দিনৰ বাবে হ'লেও ৰং ৰহস্য কৰক, সকলোৱে লোকনৃত্য আমি উপভোগ কৰোঁ, সেইটো উদ্দেশ্য আগত ৰাখি আমি এই বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক আমন্ত্ৰণ জনাইছোঁ। তাৰ পাছতেই আমাৰ সন্ধিয়ালৈ আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠানত আমাৰ স্থানীয় শিল্পীৰ উপৰিও আমি দুগৰাকী শিল্পীক আমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে। অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী মানস প্ৰতিমদেৱে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ লগতে আমাৰ কাষৰে দুলীয়াজানৰে এগৰাকী কণমানি কণ্ঠশিল্পী আমাৰ জি টিভি সাৰেগামাপাৰ
ৰানাৰ্ছ আপ পাইছিলে নহয় জানো জি টিভি সাৰেগামা পাত ৰানাৰ্ছ আপ সন্মান লাভ কৰা বিদিশা হাতীমূৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ দুইগৰাকী আমাৰ শিল্পীয়ে এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমি আশা কৰিম মাৰ্ঘেৰিটাবাসী ৰাইজে এই বিহুখনৰ প্ৰতি যি আগ্ৰহেৰে বাট চাই থাকে সেই আগ্ৰহক আমি এবাৰ সম্পূৰ্ণ মাত্ৰা দিব নোৱাৰিলেও কিছু মানে আমি এই বিহুখনৰ প্ৰতি তেওঁলোকৰ যি মানে আগ্ৰহ সেই আগ্ৰহক সন্মান জনাই আমি এদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমি আশা কৰিছোঁ মাৰ্ঘেৰিটাবাসী ৰাইজৰ পূৰ্ণ সহায় আৰু সহযোগিতা আমি লাভ কৰিম সকলোকে আমি বিহুৰ অনুষ্ঠান উপভোগ কৰিবৰ বাবে সকলো মাৰ্ঘেৰিটাবাসী ৰাইজকে আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ